নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আফটাৰনুন আপডেটছৰ সৈতে ষ্টুডিঅ'ত মই হিমাশ্ৰী প্ৰথমটো খবৰ পঞ্চদশ অসম বিধানসভা ভংগ কৰিলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ পাছতে ভংগ হ'ল পঞ্চদশ অসম বিধানসভা 6 মেৰ পৰা কাৰ্যকৰী হোৱাকৈ ভংগ কৰা হৈছে পঞ্চদশ অসম বিধানসভা মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে আৰু পদত্যাগৰ পাছতে ভংগ হ'ল পঞ্চদশ অসম বিধানসভা নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব তাৰ পূৰ্বে ভংগ কৰি দিয়া হৈছে পূৰ্বৰ বিধানসভা পঞ্চদশ অসম বিধানসভা ভংগ কৰা হৈছে কিছু সময় পূৰ্বৰ এই খবৰ আমি জনাইছো ভংগ কৰিলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভংগ কৰিলে বিধানসভা CAAৰ শুনানি অনুষ্ঠিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ অসম সন্মিলিত মহাসংঘই প্ৰদান কৰিছে এই পত্ৰ মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে প্ৰদান কৰিছে পত্ৰ 5 মেৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল বিষয়টোৰ চূড়ান্ত শুনানি সবৰিমালা মন্দিৰৰ গোচৰৰ শুনানিৰ বাবে সলনি কৰা হৈছে CAAৰ শুনানিৰ দিন পুনৰবাৰ জনাইছো মহাসংঘৰ কাৰ্যকৰী সভাপতিগৰাকী ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে 5 মেৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল সমগ্ৰ বিষয়টোৰ চূড়ান্ত শুনানি কিন্তু সবৰিমালা মন্দিৰৰ শুনানিৰ বাবে সলনি কৰি দিয়া হৈছিল CAAৰ শুনানিৰ দিন আমি কা সম্পৰ্কত নাগৰিকত্ব সংশোধনী আইন 2019 এইখন আজি 6 বছৰ ধৰি পেণ্ডিং হৈ আছে গতিকে সেই সম্পৰ্কতে আমি কাৰ শুনানি হোৱা কথা আছিল 5 তাৰিখৰ পৰা আৰু 12 তাৰিখে ফাইনেল শুনানিৰ নিৰ্দেশ জাৰি কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰো কা স্থগিত হ'ল আৰু এতিয়া কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব সেইটো সম্পৰ্কত মানে কোনো ধৰণৰ ঘোষণা হোৱা নাই এই সম্পৰ্কত আমি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াক কালি আমি এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ দিছোঁ আৰু সেইখনে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক তথা ভাৰতৰ ৰাইজক আমি ৰাজহুৱা কৰিব খুজিছোঁ আমি ক'ব খুজিছোঁ যে ন্যায় বিলম্ব ন্যায় ধ্বংস যাতে বাস্তৱায়িত নহয় সেয়ে শীঘ্ৰে মে মাহৰ ভিতৰতেই কাৰ চূড়ান্ত শুনানি অনুষ্ঠিত কৰিবলৈ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক মহাসংঘৰ আবেদন বিদেশী নাগৰিকত্ব দিয়াৰ ব্যৱস্থা এইটো দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় পৃথিৱীৰ লাখ লাখ বিদেশীক নাগৰিকত্ব দিবলৈ উঠি পৰি লগাৰ উদাহৰণ পাবলৈ নাই কিন্তু 2014 চনত বিজেপিৰ হাতলৈ শাসন ক্ষমতা অহাৰ পৰা একমাত্ৰ ভাৰত চৰকাৰে লাখ লাখ বিদেশীক নাগৰিকত্ব দি দেশৰ হাজাৰ বছৰীয়া মূল বাসিন্দাৰ ৰাজনৈতিক শাসন ক্ষমতা সম্পদৰ অধিকাৰ অৰ্থনৈতিক ক্ষমতা পংগু কৰাৰ বাবে উঠি পৰি লগা কাৰ্যক নিশ্চিতভাৱে দুৰ্ভাগ্যজনক বুলি আমি মহাসংঘই অভিহিত কৰোঁ গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোকেই দেশৰ শাসন কাৰ্য নিয়ন্ত্ৰণ কৰে ভাৰতলৈ দেশৰ শাসন ব্যৱস্থা নিয়ন্ত্ৰণ কৰে আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোকেই দেশৰ শাসন কাৰ্য নিয়ন্ত্ৰণ কৰে ভাৰতলৈ এনেদৰে বিদেশী লোকক ব্যাপক হাৰত আনি নাগৰিকত্ব দি থাকিলে ভৱিষ্যতে দেশৰ শাসন ক্ষমতা বিদেশী মূলৰ লোকৰ হাতলৈ যাব আৰু হাজাৰ বছৰীয়া মূল নাগৰিকসকল গোলাম হ'ব লাগিব এই মন্তব্য আমাৰ অসম সন্মিলিত মহাসংঘৰ এগৰাকী আবেদনকাৰী হিচাপে মই এই কথাটো আজি দৃঢ়তাৰে কওঁ আজি আমি নতুন দিল্লীত আপোনালোক সাংবাদিক মঞ্চৰ জৰিয়তে এই কথাটো ক'ব খোজোঁ যে আমি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াক আমি মহাসংঘই যিখন পত্ৰ দিছোঁ সেই পত্ৰখন মই ক'ব খুজিছোঁ যে কালি আমি সেই যিখন পত্ৰ আমি দাখিল কৰিলোঁ সেই পত্ৰখনত আমি এই কথাটো কৈছোঁ যে পত্ৰখনত আমি উল্লেখ কৰিছোঁ যে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই 2026 চনৰ 24 ফেব্ৰুৱাৰীত বম্বে বাৰ এছ'চিয়েশ্যনে বম্বেত অনুষ্ঠিত কৰা ফলি নেৰিমান সোঁৱৰণী বক্তৃতা অনুষ্ঠানত তেওঁ ন্যায় বিলম্ব ন্যায় ধ্বংস বুলি কৈছিল লগতে তেওঁ জোৰ দি কৈছিল যে আইনৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থাত মূল্যাংকনৰ ক্ষেত্ৰত জৰুৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ